হাই মই ৰূপজ্যোতি। আজি বতৰটো বহুত বেছি ঠাণ্ডা, গতিকে ভাবিছোঁ যে ভাৰতৰ ৰাষ্ট্ৰীয় খানাটোকে খাই দিওঁ নেকি। ভাৰতৰ ৰাষ্ট্ৰীয় খানা কি বাৰু? যদি জানে কমেণ্ট কৰকচোন। আৰু এইটো ওলকবি বুলি ভুল নকৰিব দেই, এইটো হৈছে ছালগম। ধুনীয়াকৈ বাকলিটো গুচাই ল'লোঁ। ছালগমটোৰ নামটো বাৰে প্ৰতি পাহৰোঁ আৰু ওলকচু বুলি কৈ দিওঁ, গতিকে ভিডিঅ'টো এডিট কৰোঁতে বহুত টাইম লাগি গ'ল। আৰু এইফালে এয়া হৈছে গ্ৰীণ মটৰ। কোনে কোনে খাই ভাল পায় বাৰু? আৰু আপোনালোকৰ ফালে গ্ৰীণ মটৰ কেজি কিমান ক'বচোন। আৰু এইফালে গেৰুৱা বসন পিন্ধা গাজৰটো তাক ধুনীয়াকৈ চুচি ল'লোঁ আৰু মাজৰ ডিলাডাল উলিয়াই লওঁ। বহুতে কয় মাজৰ ডিলাডাল খালে হেনো গাৰ বিষ হয়। ভিডিঅ'টোৰ মাজতে বাৰু কিবা এটা ধৰিব পাৰিলেনে? তিতা হাতটো দিলোঁ নহয় পেণ্টটোত মচি। এইটো মানে মোৰ পুৰণি অভ্যাস, নাযাবই চাগে। আৰু এইফালে খিচিৰিৰ লগত মচুৰ দালি খাইহে ভাল লাগে। ইচ ৰাম, কৈয়ে পালোঁ নহয় ভাৰতীয় ৰাষ্ট্ৰীয় খানাটো কি? খিচিৰি। আহক এতিয়া এইটো বনাওঁ। সকলোৱে জানেই বনাবলৈ খিচিৰি, গতিকে গোটেইখিনি নেদেখালোঁ। আৰু লগত খাবলৈ কিবা এটাতো লাগিব, সেইকাৰণে বেঙেনাকে ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে খিচিৰি চিচিৰি তেল মাৰি হৈ গ'ল। আৰু এতিয়া খাবৰ বাবে ৰেডি, মই কাঁহীত বাঢ়ি ল'লোঁ। বাৰু যি কি নহওক, আৰুনো কিমান চাই থাকিব মোৰ ফেডেলি পুৰাণ। আজিলৈ আহিছোঁ দেই, টাটা।